নমস্কাৰ মই ৰাজশ্ৰী 2021 বিধানসভা নিৰ্বাচন আৰু বিজেপিৰ তিনিটা বিশেষ কৌশলী ৰাজনীতি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি অৱলম্বন কৰা এই তিনিটা কৌশলী ৰাজনীতিয়ে তিনি প্ৰকাৰৰ ফলাফল কঢ়িয়াই আনিব ফলাফল 1 এই নিৰ্বাচনতে ৰাজ্যখনৰ আটাইকেইটা পুৰণি আঞ্চলিক শক্তিৰ মৃত্যু হ'ব আৰু ইয়াৰ নেতাসকলৰ বাবে বিজেপিয়ে হৈ পৰিব অন্তিম আশ্ৰয়স্থল ফলাফল 2 এই নিৰ্বাচনে অসমীয়া জাতিৰ হিত চিন্তা শক্তিৰ মৃত্যু ঘটাব আৰু শুনিবলৈ বেয়া হলেও অসমীয়া জাতিয়ে অসমীয়া নৱপ্ৰজন্মই খোজ খাবলৈ শিকিব ফলাফল 3 এই নিৰ্বাচনে অসমীয়া ৰাইজক হিন্দু মুছলমান ভিত্তিত বিভাজন কৰিবলৈ শিক্ষা প্ৰদান কৰিব মই হিন্দু তই মুছলমান বাক্য সকলোৰে উঠত উলমি পৰিব এই কেইটা কথা শুনিবলৈ বেয়া কিন্তু এয়াই চৰম সত্য যি নহওক আগন্তুক অসমৰ এই পৰিণতি হ'বলৈ বিজেপিয়ে কি তিনি বিশেষ ৰাজনীতি কৰিব জানি লোৱা হওক প্ৰথম অসমৰ পুৰণি আঞ্চলিক শক্তিৰ ধ্বংসযোগ্য ৰাজনীতি কা আন্দোলনৰ প্ৰেক্ষাপটত অসমত শেহতীয়াকৈ গঢ়ি উঠিল দুটা আঞ্চলিক ৰাজনৈতিক দল এটা অসম জাতীয় পৰিষদ আৰু আনটো ৰাইজৰ দল এই দুই আঞ্চলিক দলে চলিত সময়খিনিত ৰাজ্যখনৰ আঞ্চলিক তথা জাতীয়তাবাদী শক্তিসমূহক সংগঠিত কৰি বিজেপি আৰু কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰয়াস আৰম্ভ কৰিছে ৰাজ্যখনৰ সৰ্বস্তৰৰ আঞ্চলিক শক্তিক একত্ৰিত কৰি এই দুই দলে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ সপোন দেখি থাকোঁতেই ইতিমধ্যে বিজেপিয়ে কিন্তু সকলো আঞ্চলিক শক্তিক গেৰুৱাকৰণ কৰি পেলাবলৈ সক্ষম হৈছে বিটিচিত বিপিএফৰে মিত্ৰতা সেট কৰিলেও বিজেপিয়ে নতুনকৈ মিত্ৰতা স্থাপন কৰিছে ইউপিপিএলৰ লগত বিটিচিত এতিয়া ইউপিপিএল আৰু বিজেপিৰ শাসন প্ৰতিষ্ঠা হলেও 2021 নিৰ্বাচনত বিটিচিত যে ট্ৰেক্টৰৰ সলনি গেৰুৱা পতাকা আৰু পদুম ফুলৰে প্ৰভাৱ বেছি পৰিব হেয়া স্পষ্ট হৈ পৰিছে বড়ো আঞ্চলিক শক্তিৰ পিছতেই এটা গুৰুত্বপূৰ্ণ আঞ্চলিক শক্তি হ'ল ৰাভা জনগোষ্ঠীৰ মাজত আটাইতকৈ প্ৰভাৱশালী জনগোষ্ঠীৰ ৰাজনৈতিক শক্তিটো আছিল ৰাভা জাতীয় ঐক্য মঞ্চ 2016 চনৰ বিধানসভা নিৰ্বাচনত ৰাভা জাতীয় ঐক্য মঞ্চৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি দুধনৈত বিজয়ী হৈছিল দীপক ৰাভা কিন্তু সেই নিৰ্বাচনত দীপক ৰাভাই ব্যৱহাৰ কৰিছিল পদুম ফুলৰ প্ৰতীক চিহ্ন অৰ্থাৎ দীপক ৰাভাৰ জৰিয়তে তেতিয়াই গেৰুৱাকৰণ হৈ পৰিছিল ৰাভা জাতীয় ঐক্য মঞ্চ ৰাভা জনগোষ্ঠীৰ শক্তিশালী আঞ্চলিক শক্তিটোক বিজেপিকৰণ কৰাৰ পিছতেই ৰাভা ভোটাৰৰ মাজত তেতিয়া শক্তিশালী ৰূপত বিস্তাৰিত হৈ পৰিল বিজেপি একেটা নিৰ্বাচনতে মৰিগাঁও সমষ্টিৰ পৰা পদুম ফুলৰ চিহ্নত তিৱা জাতীয় ঐক্য মঞ্চৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল ৰমাকান্ত দেউৰী সেই তেতিয়াই তিৱা জাতীয় ঐক্য মঞ্চ বিজেপিত বিলীন হৈ যোৱাৰ ফলাফল শেহতীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত স্পষ্টকৈ দেখিবলৈ পালে অসমৰ ৰাইজে আঞ্চলিক শক্তিৰ লগত মিত্ৰতা কৰি তেওঁলোকক বিজেপিৰ প্ৰতীক চিহ্ন প্ৰদান কৰি এনেদৰে বিজেপিয়ে হত্যা কৰি আহিছে ইটোৰ পিছত সিটো ক্ষুদ্ৰ আঞ্চলিক শক্তিক আৰু দখল কৰি পেলাইছে মৃত শক্তিসমূহে খালী কৰি যোৱা ঠাইসমূহ বিজেপিৰ মিত্ৰতালৈ অহা আন এটা ক্ষুদ্ৰ আঞ্চলিক শক্তি আছিল সন্মিলিত গণশক্তি মিত্ৰতাৰ পিছতে 2016 চনৰ ধেমাজি বিধানসভা উপ নিৰ্বাচনৰ আগত বিজেপিত যোগদান কৰিবলৈ বাধ্য হৈছিল দলটোৰ মূল নেতা ডাক্তৰ ৰনোজ পেগুৱে বিজেপিত যোগদান কৰিহে ধেমাজি উপ নিৰ্বাচনত বিজয়ী হ'বলৈ সক্ষম হৈছিল ৰনোজ পেগু তদুপৰি দলটোৰ প্ৰতিষ্ঠাপক নেতা ভুৱন পেগুৱেও আগন্তুক সময়ত বিজেপিত যোগদান কৰিব বুলি ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে অৰ্থাৎ সন্মিলিত গণশক্তিকো এনেদৰে হত্যা কৰা হ'ব আৰু তাৰ স্থান দখল কৰিব বিজেপিয়ে বড়ো ৰাভা তিৱা মিচিং জনগোষ্ঠীৰ আঞ্চলিক শক্তিক ধ্বংস কৰাৰ পিছতে বিজেপিৰ মূল লক্ষ্য হ'ল অসমৰ মূলসুঁতিৰ আঞ্চলিক শক্তি অগপ চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে অগপ নেতাই ইতিমধ্যে বিজেপিত যোগদান কৰিছে মিত্ৰতাৰ পিছতে অগপ দলটো বিজেপিত নিৰ্ভৰশীল হৈ পৰাও অসমৰ জনতাই লক্ষ্য কৰিছে আগন্তুক বিধানসভা নিৰ্বাচনত অগপ নেতাক গেৰুৱাকৰণ কৰি অগপ দলটো সমলঞ্চে শেষ কৰি পেলোৱাটো বেছি কষ্টকৰ কাম নহ'ব বিজেপিৰ বাবে আগন্তুক নিৰ্বাচনত বিজেপিয়ে মিত্ৰদল অগপক বৰ বেছি আসন এৰি নিদিয়াটো নিশ্চিত ইয়াৰ কাৰণ দুটা হ'ব পাৰে প্ৰথম কাৰণ আগতকৈ অসমত বিজেপিৰ সাংগঠনিক ভেটি বৃদ্ধি পাইছে আৰু কা সম্পৰ্কীয় কাৰণত অগপৰ জনপ্ৰিয়তা হ্ৰাস পাইছে দ্বিতীয় কাৰণ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল গঠন হোৱাৰ পিছতেই আঞ্চলিকতাবাদী ভোটসমূহৰ সমৰ্থন বহু পৰিমাণে হেৰুৱাই পেলাব অগপই তাৰ অজুহাত দেখুৱাই ৰাষ্ট্ৰীয়তাবাদী দল বিজেপিয়ে অগপৰ দখলত থকা বহু সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াবলৈ বিচাৰিব এনেবোৰ কাৰণতে অগপৰ বহু নেতাই টিকটৰ সন্ধানত অগপ এৰি বিজেপিত যোগদান কৰাটো নিশ্চিত আৰু এনেদৰেই অগপ নেতাসকলে গেৰুৱাকৃত হৈ অগপ দলটো কোঙা হৈ পৰাটো খাটাং হৈ পৰিছে অৰ্থাৎ 2021 চনৰ নিৰ্বাচনত এনেদৰেই বিজেপিৰে মিত্ৰতা কৰা অসমৰ আঞ্চলিক শক্তিসমূহৰ ধ্বংস হৈ পৰাটো নিশ্চিত আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয়টো কৌশলী ৰাজনীতি হ'ল হিতাধিকাৰী সৃষ্টি কৰি বিজয় নিশ্চিত কৰা যিয়ে অসমৰ ৰাজনৈতিক ক্ষেত্ৰত অসমীয়াৰ হিত চিন্তাধাৰা নতুন প্ৰজন্মৰ বিচাৰ বিবেচনা শক্তিৰ বিলুপ্তি সাধন কৰিব আগন্তুক নিৰ্বাচনৰ প্ৰতি অসংখ্য আঁচনি ঘোষণা কৰি বিজেপিয়ে যি ৰাজনীতি আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সেয়া নিৰ্বাচনৰ আগত ভোটাৰক দিয়া খোজ বুলিয়ে আলোচনা হৈছে আজি অসম চৰকাৰে বিধৱা আৰু অবিবাহিত মহিলালৈ 300 টকাকৈ ঘোষণা কৰিছে এদিন আগত
কলেজীয়া ছাত্ৰীৰ বাবে 100 টকাকৈ ঠিক যেন দিন হাজিৰা ঘোষণা কৰিলে। একেদৰে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি লেখক লেখিকা শিল্পীলৈ 50,000 টকা, গাঁওবুঢ়াক স্মাৰ্টফোন, 8,000 নামঘৰলৈ 200 কোটি, অৰুন্ধতী আঁচনিৰ জৰিয়তে 9 কইনাক গহনা কিনিবলৈ নগদ ধন, অৰুণোদয় আঁচনিৰ জৰিয়তে 19 লাখ হিতাধিকাৰীৰ সৃষ্টি, 22,000 ছাত্ৰীক স্কুটি প্ৰদান কৰি প্ৰতিটো পৰিয়ালত 4জন সদস্যৰ হিচাপত প্ৰায় 1 লাখ হিতাধিকাৰী, 4 লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তি, কৃষকক পাম্প প্ৰদান কৰি কৃষক সন্মান নিধিৰ অধীনত 16 লাখ হিতাধিকাৰী আৰু বিনামূলীয়া চাউলৰ নামত প্ৰায় 1 কোটি হিতাধিকাৰীৰ সৃষ্টি কৰিলে অসম চৰকাৰে। এই লাখ লাখ হিতাধিকাৰীৰ জৰিয়তে আগন্তুক নিৰ্বাচনত সহায় হ'ব বিজেপিৰ। কিন্তু স্বভাৱ বেয়া হ'ব অসমবাসীৰ, অসমৰ নতুন প্ৰজন্মৰ। আঁচনিৰ জৰিয়তে নগদ ধন লাভ কৰি কাৰোবাক ভোট দিয়া আৰু ঘোষ হিচাপে নগদ ধন লৈ ভোট দিয়াৰ মাজত বৰ বেছি পাৰ্থক্য নাথাকিব। অসমৰ ইতিহাসত হয়তো 2021 নিৰ্বাচনৰ প্ৰথমটো নিৰ্বাচন হ'ব যিটো নিৰ্বাচনৰ আগত নগদ ধন প্ৰদানৰ উদ্দেশ্যে মুকলি কৰি দিয়া হৈছে ইখনৰ পিছত সিখন আঁচনি। এই আঁচনিসমূহেৰে বিজেপিয়ে সাধাৰণ জনতাক সন্মোহিত কৰিব বিচাৰিছে আৰু যদি সাধাৰণ ৰাইজে সন্মোহিত হৈ বিজেপিকেই ভোট দিয়ে তেন্তে ঘোষ দি ভোট কিনাৰ লগত কিবা পাৰ্থক্য থাকিবনে? ৰাজ্যৰ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্যাপ্ত আসন নাই, কিন্তু ছাত্ৰীৰ বাবে স্কুটি আছে। পথাৰত পানী যোগান নাই, কিন্তু কৃষকৰ বাবে বছৰত নগদ ধন আছে। এই হিতাধিকাৰী সৃষ্টি আঁচনিসমূহৰ জৰিয়তে নিশ্চিতভাৱেই আগন্তুক নিৰ্বাচনত বিজেপিৰ সুবিধা হ'ব, কিন্তু অসমৰ ৰাইজৰ স্বভাৱ বেয়া হ'ব। অসমৰ নতুন প্ৰজন্মই ঘোষ লৈ ভোট দিবলৈ শিকিব আৰু 2021 নিৰ্বাচনত সেইটোৱে হ'ব। 2021 নিৰ্বাচনত বিজেপিৰ তৃতীয়টো ৰাজনীতি হ'ব সাম্প্ৰদায়িক ৰাজনীতি। সাম্প্ৰদায়িক ৰাজনীতি এই নিৰ্বাচনত বিজেপিৰ বাবে বিশেষভাৱে প্ৰয়োজনীয় হ'ব। 2016 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে লাভ কৰিছিল সৰ্বমুঠ 73খন আসন। সেয়া সম্ভৱ হৈ উঠিছিল কেৱল কংগ্ৰেছ আৰু AIDFৰ মাজত হোৱা ভোট বিভাজনৰ বাবেহে। বিজেপি মিত্ৰজোঁটে জয়লাভ কৰা সমষ্টিসমূহত কংগ্ৰেছ আৰু AIDFৰ প্ৰাৰ্থী দুজনে লাভ কৰা ভোটৰ সংখ্যা যোগ কৰি চালে দেখিব সেই সংখ্যাটো বিজয়ী প্ৰাৰ্থীজনতকৈ ডাঙৰ হ'ব। সেইবাৰ কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা নথকাৰ বাবে বিজেপি মিত্ৰজোঁটৰ বিজয় সম্ভৱ হৈছিল, কিন্তু এইবাৰ কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা নিশ্চিত হৈ পৰিছে। এনেস্থলত বিজেপিৰ সন্মুখত এক চৰম সংকটে দেখা দিছে। তদুপৰি বহু সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগত খুব কম ভোটৰ ব্যৱধানতহে বিজয় হৈছে বিজেপি মিত্ৰজোঁটৰ। বৰখোলাৰ দৰে সমষ্টিত মাত্ৰ 42 ভোটৰ ব্যৱধানত বিজয় হৈছিল বিজেপিৰ। চতিয়াত মাত্ৰ 1800 ভোটৰ ব্যৱধানত বিজয়ী হৈছিল বিজেপি। একেদৰে বটদ্ৰৱা, আমগুৰি, থাওৰা, নাহৰকটীয়া, লখিমপুৰ, টিয়ক, বৰহমপুৰ, বৰপেটা, বোকাজান, হাওৰাঘাট আৰু পূব বিলাসীপাৰাত অতি কম ভোটৰ ব্যৱধানত কংগ্ৰেছক পৰাভূত কৰি বিজয়ী হৈছিল বিজেপি আৰু অগপৰ প্ৰাৰ্থী। কিন্তু 2021 যদি কংগ্ৰেছ আৰু AIDFে মিত্ৰতাৰ যোগেদি প্ৰাৰ্থিত্ব প্ৰদান কৰে তেন্তে এইসমূহ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ পৰাজয় নিশ্চিত। সেইবাবেই কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতাৰ বাট ৰুদ্ধ কৰা অথবা সেই মিত্ৰতাক প্ৰত্যাহ্বান জনোৱাৰ বাবে বিজেপিৰ হাতত এটাই উপায় থাকিব, সেয়া হৈছে সাম্প্ৰদায়িক ৰাজনীতি। মোগল আজমল সভ্যতাক আৰু অলপ মডিফাই কৰি AIDFক হীন প্ৰতিপন্ন কৰি কংগ্ৰেছৰ পৰা হিন্দুৰ সমৰ্থন আঁতৰাই আনিব পৰা যাব। আৰু সেই কাম কৰিব নোৱাৰিলে নিৰ্বাচনৰ পিছত হিমন্ত বিশ্ব শৰ্মাই যোগদান কৰিব লাগিব আন এটা দলত। গতিকে 2021 নিৰ্বাচনত বিজেপিৰ এই কৌশলী ৰাজনীতি নিশ্চিতভাৱে প্ৰয়োগ হ'ব। 21 নিৰ্বাচন সমাগত। এই নিৰ্বাচনত আৰু কোনে কি কৰে সেয়া সময়ত দেখা যাব। কা আন্দোলনৰ পিছত অসমবাসীৰ বাবে এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। এনে এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনত বাকীসমূহ দলে বিজেপিৰ এনে ৰাজনীতিক কিদৰে প্ৰত্যাহ্বান জনায় সেয়া হ'ব লক্ষণীয়। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।